প্ৰকাশ পালে পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা তালিকা লোকসভা নিৰ্বাচনৰ পূৰ্বে হ'ব সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ৰাজ্যজুৰি এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া 11 জুলাইলৈকে মতামত দাখিলৰ সময়সীমা জুলাই মাহতে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ এটা দল সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মঙ্গলবাৰে অৰ্থাৎ জুন মাহৰ 20 তাৰিখে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা কেইবাটাও সমষ্টিৰ বিলুপ্তি ঘটোৱাৰ লগতে নতুনকৈ কেইবাটাও সমষ্টি গঠনৰ প্ৰস্তাৱ দিছে খচৰাত ইফালে মঙ্গলবাৰে প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ সন্দৰ্ভত কিবা আপত্তি বা পৰামৰ্শ আছে যদি সেই আপত্তি প্ৰকাশৰ বাবে 11 জুলাইলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন আয়োগে অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ যিকোনো দল সংগঠন সমষ্টি বা জনতাৰ কিবা পৰামৰ্শ বা আপত্তি থাকিলে নিৰ্বাচন আয়োগক অহা 11 জুলাইলৈকে অৱগত কৰিব পাৰিব জুলাই মাহতে নিৰ্বাচন আয়োগৰ এটা দল অসমলৈ আহি ৰাজহুৱা শুনানিও গ্ৰহণ কৰিব কি প্ৰস্তাৱ আছে নতুন খচৰাত খচৰা অনুসৰি ৰাজ্যৰ 19টা বিধানসভা আৰু 2টা লোকসভা সমষ্টি এছটি অৰ্থাৎ অনুসূচিত জনজাতি আৰু 9টা বিধানসভা আৰু 1টা লোকসভা সমষ্টি এছসি অৰ্থাৎ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ'ব পূৰ্বতে ৰাজ্যখনত 16টা বিধানসভা সমষ্টি এছটি আৰু 8টা বিধানসভা সমষ্টি এছচিৰ বাবে সংৰক্ষিত আছিল বড়োলেণ্ডতো পূৰ্বে 16টা বিধানসভা সমষ্টিৰ পৰা এতিয়া সমষ্টিৰ সংখ্যা 19টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে খচৰা ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি এছটিৰ বাবে সংৰক্ষিত থাকিব এতিয়াৰে পৰা সংৰক্ষিত নাথাকে লখিমপুৰ লোকসভা সমষ্টি কাজিৰঙাৰ নামত থাকিব এটা লোকসভা সমষ্টি তিনিখন পাৰ্বত্য জিলাৰ আসন ডিফু সংসদীয় আসনখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে খচৰাত বৰাক উপত্যকাৰ জিলাসমূহ অৰ্থাৎ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভিতৰত 2টা লোকসভা সমষ্টি ৰখাৰ প্ৰস্তাৱ 2001 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগিছিল যদিও সেই বৰ্ষত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন নহল উল্লেখযোগ্য যে এতিয়া 2001 চনৰ লোকপিয়লৰ ভিত্তিতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি খচৰা প্ৰকাশ কৰিছে 11টা ৰাজনৈতিক দল আৰু 71টা আন দল সংগঠনে হোৱা আলোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে অসমত পিছুৱাই দিয়া হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া অৱশ্যে পৰৱৰ্তী সময়ত অৰ্থাৎ 2007 চনৰ 26 এপ্ৰিলত প্ৰকাশ কৰিছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা আনহাতে প্ৰকাশিত খচৰাৰ পাছতে ৰাজ্যত আৰম্ভ হৈছিল ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল ধৰ্ণা আন্দোলন যাৰ ফলত চৰকাৰে দল সংগঠনসমূহক লৈ এক বৈঠকৰ আয়োজন কৰিছিল যি বৈঠকৰ মূল সিদ্ধান্ত আছিল যে এনআৰসি উন্নীত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ নহ'ব আৰু তাৰ পাছতেই পুনৰ পিছুৱাই দিয়া হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰু শেষত বহু বাক বিতণ্ডা আৰু জল্পনা কল্পনাৰ অন্তত জুন মাহৰ 20 তাৰিখে অৰ্থাৎ মঙ্গলবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত অসমলৈ আহি সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শুনানি গ্ৰহণ কৰিছিল নিৰ্বাচন আয়োগে আৰু এতিয়া জুলাই মাহত 4টা নিৰ্বাচন আয়োগৰ এটা দল অসমলৈ আহি ৰাজহুৱা শুনানিও গ্ৰহণ কৰিব যদি কোনো দল সংগঠন বা কোনো সমষ্টি বা সমষ্টিৰ জনতাৰ যদি কিবা অভিযোগ বা পৰামৰ্শ আছে তেন্তে এই খচৰাখনৰ সন্দৰ্ভত সেই পৰামৰ্শ বা অভিযোগ দাখিল কৰিব পাৰিব নিৰ্বাচন আয়োগৰ ওচৰত বৰ্তমান পৰ্যন্ত সামগ্ৰিকভাৱে সাধাৰণ ৰাইজ সুখী যদিও বহু ৰাজনৈতিক নেতাই সমষ্টি হেৰুৱাই ক্ষোভিত হৈ পৰিছে এই সন্দৰ্ভত একাংশ দল সংগঠনেও বিৰোধিতা নকৰাত নহয় শেহতীয়াকৈ যদি আমগুৰি সমষ্টিলৈ লক্ষ্য কৰোঁ তেন্তে আমগুৰি সমষ্টি বিলুপ্তিক লৈ বিধায়ক প্ৰদীপ হাজৰিকাৰ প্ৰতিক্ৰিয়াও আমাৰ হাতত আহি পৰিছে আজি যিটো এটা খচৰা বাতৰি ওলাইছে এইটো হৈছে আমি কোনেও নভবা নিচিন্তা এটা কথা আজি প্ৰকাশ হৈছে আৰু সেইটো আমগুৰি সমষ্টি কোনো মানুহে মানে এইটো মানি লোৱা নাই আমগুৰি সমষ্টি মানে আমগুৰি নামটো বিলুপ্ত কৰি পেলাই মানে এইটো এটা বেলেগ এটা সমষ্টিৰ লগত জাপি দিছে আৰু এইটো সমষ্টিৰ এটা বৰ শক্তিশালী ৰাজনৈতিক হিষ্ট্ৰী আছে ইয়াতে এসময়ৰ মানে কংগ্ৰেছৰ বৃহৎ লিডাৰ ডাঙৰ লিডাৰ বিমলা প্ৰসাদ চলিহা ইয়াত মানে আমাৰ ইয়াৰ স্থানীয় যিগৰাকী খগেন বৰবৰুৱা তেখেতে পৰাস্ত কৰিছিল এতিয়া সেই সমষ্টিটো একচুৱেলি তেনেকুৱা ধৰণৰ আৰু এইটো 1956ত
মানে গঠন কৰা আৰু মোৰ মানে মুখ্যমন্ত্ৰীৰ ওপৰত অগাধ মোৰ বিশ্বাস আছিলে আৰু মই জানো তেখেতক আমি আগতেও আমাৰ ইয়াতে ৰাজহুৱা সভাত আহোঁতেও কৈছোঁ যে আমাৰ সমষ্টি যাতে মানে থাকে আৰু ইভেন আমাৰ আমগুৰি সমষ্টিটো আমি এটা মহকুমা দাবী কৰি আছিলোঁ ইয়াত এতিয়া যিটো অংশ কাটি লৈ গৈছে সেইটো গোটেই আমগুৰি টাউন আছে আমগুৰি কলেজ আছে আমগুৰি ষ্টেডিয়াম আছে ইয়াত জ্ঞান বিকাশ বিদ্যাপীঠ আছে ইয়াত আমি বনোৱা হস্পিটেল আছে আমি বনোৱা ব্ৰিজ আছে গোটেইখিনি বাগান আছে সোলাৰ প্ৰজেক্টটো আছে তো এই গোটেই বস্তুটো মানে কাটি নিয়াটোৱে এনেকুৱা বুজাইছে এইটো মানে যে ইলেকশ্যন কমিশ্যনে কৰা কথা নহয় এইটো কোনোবাই মানে ৰাজনৈতিকভাৱে এই কামটো কৰিছে আৰু এই বস্তুটো মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে মানে এইটোৰে অকণমান আন্তৰিকতাৰে এই কথাটো চোৱাটো ভাল হয় 4টা সমষ্টি বা মানে 3টা সমষ্টি হ'লে অলপমান ইফাল সিফালটো হ'ব এইটো কথাটো ঠিক আছে কিন্তু এনেকুৱা ধৰণে গোটেই সমষ্টিটো নাইকিয়া কৰি পেলাই নামটোৱেই নাইকিয়া কৰি এটা হিষ্ট্ৰিকেল মানে কনষ্টিটিউৱেঞ্চি এইটো সম্পূৰ্ণ নাইকিয়া কৰাটো এইটো কেতিয়াও কোনো মানি ল'ব পৰা এটা কথা এইটো নহয় এতিয়া এইটো কোন মানুহে কেনেকৈ ধৰণে কৰিলে এইটোতো আচৰিত কথা এইটোতো আমি আচৰিত হৈছোঁ আৰু এইটোতো এতিয়া মানুহে আজি ৰাতি প্ৰতিবাদ কৰিবৰ কাৰণে গোটেই মানুহবিলাক ওলাই আহিছে এইটোতো কাইলৈ পৰা প্ৰতিবাদ হ'ব এইটো আৰু এইটো বিচাৰি লোৱা এটা কথা যিটো খুব স্মুথলি কৰিব পাৰিলেহেঁতেন 3টা সমষ্টি নাজিৰা আমগুৰি শিৱসাগৰ সমষ্টি ৰাখি পেলাই মানে শিৱসাগৰ সমষ্টি এই 3টা সমষ্টি মানে ধুনীয়াকৈ কৰিব পাৰে কোনো অসুবিধা নোহোৱাকৈ সেইকাৰণে এইটো এটা অত্যন্ত দুখজনক কথা হৈছে কেতিয়াও ভবা নাই কোনো আমাৰ ইয়াত আমি ভাবিছোঁ আমি আমগুৰি সমষ্টিটো মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো খুব ভালধৰণে জানে ইয়াৰ হিষ্ট্ৰী বিষয়ে জানে আৰু ইয়াৰ গোটেই আগৰ ৰাজনৈতিক পৰিক্ৰমাবিলাকৰ বিষয়ে তেখেতে নিশ্চয় জানে তেখেতৰ নিচিনা এজন ইণ্টেলিজেণ্ট মানুহ এইটো কোনেও মানে ভবা নাই যে এনেকুৱা এটা হ'ব যদি এইটো নহয়তো তেতিয়াহ'লে মই ভাবোঁ যে এইটোৱে হয়তো ফিউচাৰটো কোনফালে পলিটিকেলি কাক কোনফালে লৈ যাব কোনো ঠিক নাই এতিয়া নাজিৰাততো কংগ্ৰেছ আছে শিৱসাগৰত আপোনাৰ এজন বেলেগ ব্যক্তি আছে এতিয়া থাওৰাটো কংগ্ৰেছ আছিলে এতিয়া যেনিবা জইন কৰি দিয়াৰ কাৰণে বিজেপি হ'ল ইয়াত এইটো আঞ্চলিক দল আছিলে আঞ্চলিক দল সদায় আছে ইয়াতে ইমান ধুনীয়াকৈ এইটো ঠিক ঠাক কৰিব পৰা যায় ইমান সুন্দৰকৈ হৈ থকা নাই নাই এইটো আঞ্চলিক দলক নিষেধ কৰাৰ কথা নহয় এইটো চবেই নিষেধ হ'ব এইটো চব নিষেধ হ'ব এতিয়া যিটো কৰিছে সেইটোতো কেতিয়াও নাথাকে এইটো যি নিজৰ পৰিকল্পনা কৰি পেলাই কৈছে দুটামান মানুহৰ কথা শুনি পেলাই আমগুৰি সমষ্টি নোহোৱা কৰাটো কোনো পধ্যেই মানি ল'ব পৰা নাই প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিত প্ৰতিবাদ হ'ব অত্যন্ত দুখজনক বুলি উল্লেখ কৰিছে বিধায়ক প্ৰদীপ হাজৰিকাই ইফালে এই সন্দৰ্ভত অখিল গগৈৰ মন্তব্য আমাৰ হাতত আহি পৰিছে অখিল গগৈৰ মন্তব্যৰ অনুসৰি শিৱসাগৰ সমষ্টি হ্ৰাস কৰাক লৈ ক্ষোভিত হৈ পৰিছে অখিল গগৈ এতিয়া এনেদৰে ৰাজ্যত এই খচৰাখনক লৈ বিভিন্ন মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে পৰৱৰ্তী সময়ত এই খচৰাখনক লৈ বাজি খচৰা এটা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই খচৰাক লৈ দল সংগঠন বা বিভিন্ন সমষ্টিৰ জনতাই পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগক কিবা অভিযোগ বা পৰামৰ্শ দাখিল কৰে নে নকৰে সেয়া সময়ত হ'ব লক্ষণীয় কিন্তু আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে 11 জুলাই পৰ্যন্ত ৰাজ্যখনত অব্যাহত থাকিব এই অভিযোগ বা পৰামৰ্শ দাখিলৰ সময়সীমা গতিকে যিকোনো জনতা বা সমষ্টি লোক বা বিভিন্ন দল সংগঠনে যদি কিবা পৰামৰ্শ বা অভিযোগ দাখিল কৰিব বিচাৰে তেন্তে 11 জুলাই পৰ্যন্ত এই পৰামৰ্শ বা অভিযোগ দাখিল কৰিব পাৰিব পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক আপোনাৰ আপোন চেনেল প্ৰাগ নিউজ ডিজিটেল